গম পালি বিহু বেলেগে পাতিব নোৱাৰে গম পাবলে কিটো আছে গছটো এডালেই গৈ গৈ সেইখিনিতে বিহু পাতিব লাগিব এতিয়া আকৌ গাঁৱৰ মানুহে বিহু বেলেগে নাপাতি সকলোৱে সভাপতি হ'বলৈ সাজু হৈ আছে বুজিছ থৌ নকবি কাজিয়াৰ কোবত তোৰ লগত ভালদৰে কথা এষাৰি পাতিবলৈ সময় নোহোৱা হ'ল যেনিয়ে যাওঁ তেনে খালি জুমে জুমে সেই একেটাই কথা ঐ আমাৰ গোবিন্দ খুৱাতে গৈ বোলে সভাপতি হ'বলৈ লাগে ইফালে স্থায়ী সভাপতিয়েতো কৈয়ে আছে তেওঁৰ বোলে এবাৰ ৰূপালী জয়ন্তী হ'ল ভালটো আমাৰ জোনাৰাম জেঠুৱে কৈছে তেওঁৰ সভাপতি হ'ব ইফালে ৰাজেন মেলেটৰী বোলে সভাপতি হোৱাৰ বাবে এইটো দিয়ে আছে তেতিয়াহ'লে পিয়াজৰ বেপাৰীবোৰ হেঁচকো ক'ব লাগে সিনো কিয় এনেই থাকিব লাগে মুঠতে কেইটা সভাপতি হ'ব সেইটো ক 14টামান হ'ব তেনেহ'লে সম্পাদকো 14টা আৰে সদস্য কেইটা হ'ব তই আৰু মই এটা কাম কৰ এইবাৰ বিহু মিটিঙত সকলোকে সভাপতি সম্পাদক পাতি দে লেঠা শেষ বিহু এনেকে শেষ হৈ যাব তোৰ কিন্তু কিছু বুদ্ধি আছে দেই মোৰ বুদ্ধি আছে বুলি গোটেই অসমখনে জানে তইহে নাজান মই জানো এই কলিজা পিছে তইহে কথা কেইটামানে জানো মই জানিব নিবিচাৰো আৰে এইটো লৈ যাবি ইয়াৰ জোখত লাষ্ট লাবি ঢিলাকৈ চিলাবি বিয়াৰ পিছত হাতত হ'বই নহয় ব্লাউজৰ নিবলৈ আহিম বুলি কওঁতে পিতৰ ককাইদেউৰ যি হুলস্থুল কৰতে খুচ মাৰি এনাস্থেচিয়া দি দিব লাগিছিল গাহৰি পাৰি পৰি থাকিলেহেঁতেন সিটো নিজে আহি ল'ৰাবোৰেহে আহিবলৈ দিয়া নাই বোলে মিটিং হৈ লওক ঐ ফোন এটা কৰিবলৈ কবিচোন মই নম্বৰটোকে দিব পৰা নাই ৰ চাহ পঠিয়াই দিওঁ আমাৰ গাঁৱত বুইছ ৰভা দিয়া মানুহে নাই ল'ৰাখিনি যে একো কামেই নাই খালি কথাই পাতি থাকে আমাৰ ইয়াতো নহয় সন্ধিয়া হ'লে খালি চাহ আৰু কাজিয়া কেছ 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 বেণ্ডেজ মাৰি যেন চবৰে মুখবোৰ বন্ধ কৰি থওঁ ঐ শেৱালি ককাইৰে আছেনে নাই অ সিহে বোলে আচলটো আছে তহঁতে চাবিটো পকাবই জনা নাই নহয় ৰহ মই মাতি দিছো অ ককাইদেউ বাৰাণ্ডাৰ পৰা টাবকেইটা চাইড কৰি দিবিচোন অহা যোৱা কৰোঁতে দিগদাৰ হয় আহি আছো ৰ ব্লাউজটো ভৰাই লওঁ দেই ভৰা ঐ যাওঁ নেকি কি হলো তহঁতে বোলে বিহু বেলেগে মাৰিম বুলি যোগাৰ পাতি কৰিলিয়ে দেখিছ আমি ছোৱালীবোৰে কি জানো তহঁতিহে এইবোৰ কৰিছ আমিতো এইবোৰ বেয়াই পাইছো আৰু তই দিয়া মুগাৰ কাপোৰযোৰ মই জাপি মেলি বাকচত ভৰাই থৈ দিলো থৈ দিলি কিয় থৈ দিলি বিহু হ'বতো খালি সভাপতিটোহে আমাৰ হ'ব তহঁতৰ সেই সভাপতিটোৱে খালি সভাভংগ বুলিহে ক'ব জানে বিহু হ'ব নাজানো বা কি হয় বিহুটোতো বিহুৱে বিয়াও কি হয় ঠিক নাই ঐ পৰি আমি যাওঁ বল ৰ কথা পাতিবলৈ আছেই নহয় বিয়া কিয় নহ'ব আৰু বিহু মানে হেৰি আৰু কলৈ যাওঁ চাহকাপ খাই যা বিয়া ঘৰৰ চাহ গাখীৰ কম হোৱাৰ কাৰণে কালাৰটো অকমান হেৰি হৈছে হ'ব খা আমাৰ গাঁৱলৈ আহিছ যেতিয়া চাহ খাই যা ৰঙৰ কি কথাটো আছে গাখীৰ খাতিয়েই গাখীৰ অৱশ্যে খাতিয়েই আমাৰ ইয়াত এই মধুপুৰৰ পুতুকনেহে গাখীৰ দিয়ে ঐ ৰচোন ৰ গাখীৰ কৰো বুলি কলি তই শুনটো আমাৰ গাঁৱত গাখীৰ নাই নহয় মধুপুৰৰ
হেল্ল' তুমি দিয়া ব্লাউজৰ জোখটো পালোঁ বুজিছা ভাত খালা জানো নাই খোৱা ময়ো খোৱা নাই তোমাক বাদ দিনো কেনেকৈ খাম তোমাক লগ পাবলৈ বৰ মন যায় আচলতে ভুলটো মোৰেই বুজিছা খঙতে গোচাটো মাৰি দিলোঁ চে এতিয়া খালি ৰাতি ৰাতি সপোনতহে দেখা পাওঁ তোমাক অ' কাৰাম ইয়ে আহা আকৌ ভাত খাওঁ লগৰবোৰ ৰৈ আছে নহয় সি আকৌ খাৰামে মাতি আছে ভাত খাওঁগে বুজিছা গাঁৱৰ ল'ৰাবোৰে আমাৰ আকৌ চোতাল চুৰুকি আছে নহয় ৰাইজৰ হৈ কাম কৰিছে যে ভাত আমাৰ ঘৰতে খাইছে কি বনাইছে নাই মাছ চাছ নাই দালি ভাত আৰু শাক পাচলিও তোমালোকৰ গাঁৱৰ পৰা অহাই নাই নহয় মই দি পঠিয়াম হা মনে মনে হ'ব ময়ো মৰম এটা পঠিয়াই দিছোঁ দেই পালো তেতিয়াহ'লে থৈছোঁ খা খা বিয়া ঘৰ ভাত এনেকুৱাই আৰু অ' ৰত এই জলকীয়া দেচোন ল বিৰাট জ্বলাও ক'ৰ পৰা আনিছে এ বজাৰত জলকীয়াই নাই চকু মুদি সোণাপুৰৰ মদনৰ পৰা সোপাকে লৈ গুচি আহিলো হেৰা জ্বলা পাইছা কিজানি জ্বলা এইবোৰ কি জলকীয়া নেকি হেৰা সেইবাৰ তিয়ঁহ খোৱাতে খাইছা কিয় নাই এইবিলাকৰ একো নাই এনেকুৱা শাৰী বনোৱা জলকীয়া কিডাল থাকিব ফুপুলা অ'ৰা এনেকুৱা জলকীয়া মই একেবাৰতে এখেৰ ভাজি খাব পাৰিম চাবা মোৰতো বেলেগ গছৰ আছিল হ'বলা দেই পেলা পেলা ভাল কাৰ্ড নাই নহয় পেলা 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 ৰঙৰ ভাজা সোণাপুৰৰ মানুহ এফালে যোৱা নিষেধ দেই তই কেনি যা পুতুলি কিয় তহঁতক সুধিহে কি এইফালে যাব পাৰি নেকি পাৰি পাৰি এক পাৰি কাৰণ যুদ্ধত ডাক্তৰ না সকলোকে পাৰ্মিশ্যন দিয়েতো ঐ এই যাওক দে ঐ আমাৰ গাঁৱৰ কাৰ অসুখ পিতৰ অসুখ বুলি নাজানা নেকি চেলাইন দিয়ে পিতৰ অসুখ তাৰ আকৌ কি হ'ল আমাৰ গাঁৱৰ জলকীয়া সিদিনাখন সেইসোপা জলকীয়া খাই তাৰ সেয়াহে হ'ল নে আকৌ বোলে সি জ্বলাই পোৱা নাই এনেও সেইখন গাঁৱৰ ছোৱালী আহিলে জ্বলা কলা দিবলৈ আছেই মৰক সি তেনেকেই মৰক সি যদি এইটো পেটৰ বিষত মৰে তেন্তে সি হ'ব এখন ৰণৰ প্ৰথম শ্বহীদ নেজানিলে কথা নকবি দেই আমাৰ গাঁৱৰ জলকীয়া জ্বলা নাই বুলি প্ৰমাণ কৰিবলৈ সেইদিনাখন পিতা আধা কেজি জলকীয়া খাই দিলে ঐ চাইকেলৰ পৰা হাত আঁতৰা চাইকেলৰ পৰা হাত আঁতৰা নহলে পিতলি বুলি আনা চালেন তহঁত দুইটাৰ টোপনি চুচ মাৰি দিম ঘূৰাই দৌৰি তত নাপাবি এইও কম জ্বলা নহয় নি মুদুকা ভোট জলকীয়া